এই দলংখন নিৰ্মাণ হোৱা আজি প্ৰায় 2021 চনতে নিৰ্মাণ হোৱা দলংখন আজি জৰাজীৰ্ণ অৱস্থাত। গতিকে আমি এইটো কৈ আমি 5বাৰমান হ'ল গাঁও উন্নয়ন সমিতি পইচা খৰচ কৰি আমি ইয়াত শ্ৰমদান কৰিছোঁ গাঁৱৰ ৰাইজে। তাৰপিছত আমাৰ ইয়াত এই দলংখনৰ মূল ঘাটিটো হৈছে বিহপুৰীয়া, নাৰায়ণপুৰ, লখিমপুৰ আৰু মাজুলী সংযোগী পথ। আমাৰ স্থানীয় বিধায়ক বনগাম ডাঙৰীয়াক ক'ব বিচাৰোঁ, এখেতে যদি এই দলংখন নিৰ্মাণ কৰি নিদিয়ে, তেখেতে যাতে আমাৰ গাঁওখনৰ অৱস্থা দেখি, আমাৰ ছাত্ৰ ছাত্ৰীৰ অৱস্থা দেখি তেওঁ আমাক অলপ এই দলংখনৰ মেৰামতি পকী দলং কৰিবৰ কাৰণে এখেতক আমি আহ্বান জনাইছোঁ। ফেব্ৰুৱাৰী মাহতো ৰাইজৰ পৰিশ্ৰমেৰে এইখন দলং মেৰামতি কৰা হৈছিলে। আজি ছমাহ হোৱাই নাই, আকৌ পুনৰ ৰাইজৰ ঘাটিৰজন খৰচ কৰি এই দলংখন মেৰামতি কৰিবলগীয়া হৈছে। ইয়াত আমি উন্নয়ন সমিতি বা যুৱক সংঘ কুলি চাপৰি ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। মিলনজ্যোতি কুলিহঁতৰ পৰিয়ালৰ আম গছ এজোপা, বোপা ককা দিনৰ আম গছ এজোপা ৰাইজক দান কৰাৰ কাৰণে তেখেতসকলৰ পৰিয়ালৰ দান বৰঙণিৰ কাটেৰে আমি আজি আকৌ পুনৰবাৰ কুলি চাপৰি গাঁও উন্নয়ন সমিতি বা ৰাইজৰ ঘাটিৰ ধন খৰচ কৰি এই দলংখন মেৰামতি কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। সেইকাৰণে আমাৰ স্থানীয় বিধায়ক ভুৱনগাম ডাঙৰীয়াক আমি ইয়াৰ পৰাই দৃষ্টিগোচৰ কৰিব বিচাৰোঁ। যিহেতু আমাৰ যাতায়াত ব্যৱস্থা বুলিবলৈ এইখন দলং নাথাকিলে আমাৰ প্ৰসূতি মাতৃৰ পৰা ধৰি পেলাই ছাত্ৰ ছাত্ৰী বা স্কুল কলেজত আমাৰ ইয়াতে বিহপুৰীয়া নাৰায়ণপুৰৰ পৰা যথেষ্টখিনি শিক্ষক আমাৰ কৰ্টিপাৰ হাইস্কুলত কৰ্মৰত হৈ আছে। তেখেতসকলে প্ৰায় 7টামান বজাৰ পৰা ঘৰৰ পৰা আহি এইখন দলঙেদি দগৰীয়া মাজুলী পাৰঘাটেদি পাৰ হৈ এইখন দলঙেদি কৰ্টিপাৰ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিবলৈ যায়। সেইকাৰণে আমাৰ এই নামনি মাজুলী ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই দলংখন অতি সোনকালে পকীকৰণ কৰি দিয়াৰ বাবে আমি বিধায়ক মহোদয়ক আজিৰ এই মিডিয়াৰ যোগেদি দৃষ্টিগোচৰ কৰিছোঁ।